ইয়াত যেহেতু উপস্থিত আছিলে আজি আমি আমার যেটো ইসালে সব আমি আজি 90 কম করেছি যোৱা বছরে এবারে 91তম আসলে কিন্তু আপনাদের জানে কিছুমান সোশ্যাল মিডিয়ায় কিছুমান আপত্তিকর দৃশ্য আমার ওচর পক্ষে সম্প্রচার করছে এই আসলে ভুয়া এই সত্য ভিত্তিক কোনো কথা আছে এই বাহিরের যেন বঙ্গাইগাঁও বা আউটসাইডর আমি ইয়াত এডিট করি আমার দরবারটা কলঙ্কিত করার একটা অপচেষ্টা চলাইছি তার কারণে সেই সকলকে আমি দুঃখের বিষয় কারণ এটা পবিত্র অনুষ্ঠান তেওঁলোকে আমি আমরা পালন করার পর বঞ্চিত করেছি বুঝলেন ভাই করা যি নহক আমি এক ক্রিমিনাল হিসেবে যেগুলো ঘটনা সেটা আমার ঘটে কিনা এগুলো এক্সপিরিয়েন্স হিসেবে আমি সাময়িকভাবে ঈশ্বরের শব্দ বন্ধ রাখি সেই পর্বের একটা অংশ হিসেবে ধর্মীয় সভা বগদাদি রহমতুল্লাহ যাই ক্ষেত্রের নামত আমি ঈশ্বরের সব করেছি তেখেতের নামতে ধর্মীয় অবকরণ অনুষ্ঠিত করা হয়েছে এদিনের কার্যসূচী কিন্তু এদিনের কার্যসূচীতে আমার ভক্তসকলের বা আমার স্থানীয় মানুষসকলের বা বিভিন্ন দল সংগঠনের মানুষগুলি কি ধরনের ভূমিকা পাও কি ধরনের পরীক্ষামূলকভাবে এক্সপেরিমেন্টিং হিসেবে আমি লোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছোঁ কমিটি সঞ্চালক মণ্ডলীৰ তৰফৰ পৰা আৰু আমাৰ কাৰণে আছে বাগদাদি মাদ্ৰাছাৰ মানে যেটো আপোনাৰ এছএমচি পৰিচালনা কমিটি দুটা কমিটি পিৰিবাৰী আৰু বাহিৰেও আছে যুগ্মভাৱে আপোনাৰ ধৰ্মীয় সভাখন অনুষ্ঠিত কৰাৰ বাবে আজিৰ তাৰিখটো যেহেতু তেখেতৰ 8 মাৰ্চ তেখেতৰ মৃত্যুবাৰ্ষিকী তেখেতৰ মৃত্যুবাৰ্ষিকী 8 মাৰ্চ 22 জানুৱাৰী 22 জানুৱাৰী চেঞ্জ হৈ থাকে মালিনাটো ঠিক সেইকাৰণে আমি জিলা পক্ষৰ পৰা কৰ্তৃপক্ষৰ পৰা পাৰ্মিশ্যন লৈছোঁ লৈ পেলাই আমি আনুষ্ঠানিকভাৱে আপোনালোকে নিশ্চয় আমাৰ মুৰিদান ভাগে ইছলামদাৰ ভাইসকলে আজি শুভাৰম্ভ হৈছে পতাকা উত্তোলন কৰিলে পৰৱৰ্তী কাৰ্যসূচী আমাৰ 1টাৰ পৰা আৰম্ভ হ'ব আমি ইতিমধ্যে গাই দিছোঁ গজল প্ৰতিযোগিতা আছে সিহঁতক আমি পুৰস্কৃত কৰিম আৰু ৰাতি 8টা বজাৰ পৰা আমাৰ মূল কাৰ্যসূচী ধৰ্মসভাৰ যিটো মূল কাৰ্যসূচী বা পীৰ কেবে ছাহিদ নাছিৰ বগদাদি ৰহমতুল্লাহৰ আগমনৰ তেখেত সুদূৰ বাগদাদৰ পৰা আহিছিলে অসমৰ মানুহ ইণ্ডিয়াৰ মানুহ সুদূৰ বাগদাদৰ পৰা ইয়াত আহিত খবৰৰ প্ৰতি এই অঞ্চলৰ মানুহক দিন শিক্ষাত শিক্ষিত কৰিছে ইয়াত চিনিয়ৰ মাদ্ৰাছা কৰিছে টাইটেল মাদ্ৰাছা কৰিছে হাফিজি মাদ্ৰাছা কৰিছে গতিকে ইয়াত ইছলাম বিৰোধী কোনো কথা হ'বই নোৱাৰে ইমানখিনি মাদ্ৰাছা য'ত আলেম যে নাইবৰ ৰচুল যিহেতু নবী ৱাৰিছ বুলি কয় সেইসকলে ইয়াত সৃষ্টি কৰা আছে তেওঁলোকে নিশ্চয় মানুহ দিনৰ পথত আনিব যিটো বগদাদি ৰহমতুল্লাহ বা তেওঁৰ নাতি চৈয়দ নুৰুদ্দিন আহমেদ কাদৰী তেওঁৰ মানে নুৰুদ্দিন আহমেদৰ ল'ৰা চৈয়দ মজুদ্দিন আহমেদ কাদৰী বা তেওঁৰ বংশ বুনিয়াদে দিন ইছলাম প্ৰচাৰৰ কাৰণে অহৰহ চেষ্টা কৰিছে গতিকে এই ক্ষেত্ৰত কোনো দুষ্কৃতিকাৰী যদি কিবা অপপ্ৰচাৰ আমি সিহঁতক ধিক্কাৰ দিছোঁ সকীয়াই দিছোঁ ভৱিষ্যতে যে এনেকুৱা অপকৰ্মৰ ভিডিঅ' আমাৰ তাতে নানে যদি কিবা জানিবলগীয়া আছে আমাৰ কৰ্তৃপক্ষ আছে তেওঁলোকৰ লগত জানক তেওঁলোকে স্পষ্ট কৰি আপোনালোকে মিডিয়াত প্ৰচাৰ কৰক এইখিনি আপোনালোকৰ জৰিয়তে আপোনালোকৰ সাংবাদিকসকলৰ পৰা আমি যোগাত্মক পজিটিভ এটা কপাৰেশ্যন বিচাৰিছোঁ যাতে এই পৰ্বখন আমি খুব সুচাৰু চলাচল কৰিব পাৰোঁ আৰু গোটেই বিশ্ববাসীৰ লগতে অসমবাসীৰ লগতে গোটেই বিশ্ববাসী আপোনালোকে সত্য যেটো উদ্ঘাটন সত্য যেটো ঘটে প্ৰচাৰ সম্প্ৰচাৰ কৰি আমাক ধন্য কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ প্ৰথম বাৰ্ষিক হয় এতিয়া আপোনাৰ ৰাতি 8টা বজাৰ পৰা মানে মনাজাত আপোনাৰ ধৰ্মীয় সভাৰ মূল কাৰ্যসূচী আৰম্ভ হ'ব আৰু ৰাতি 2টা বজাত বিশ্ববাসীৰ শান্তিৰ হকে আখিৰি মনাজাত হ'ব তাৰপিছত এই ভক্তসকল যিসকলে ইয়াত মিটিঙত আমাৰ এই ধৰ্মসভাত এই মানুহক আমি অলপ তবাৰক হিচাপে কিবা এটা চিন্নি পৰিৱেশন কৰিম।